হেল্ল' ফ্ৰেণ্ডছ, আজি জুনৰ 5 তাৰিখ, 5 জুন বিশ্ব পৰিৱেশ দিৱস। আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ দিনা মই ভাবিছোঁ অলপ পিঠাকে বনাওঁ। পিঠাগুড়ি কেইটামান আছিল, সেয়াৰ ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু টিপটৰ মুখত দিয়া পিঠা এইটো। আৰু দুপৰীয়া সময় হৈছে, এতিয়া সম্ভৱ 12:30, 1 এমানমান বাজিলে। তাৰপিছতে ৰাতিপুৱা ভাত পানী খালোঁ, মানে পন্তা ভাত খালোঁ আজি। আলু ভাজিলোঁ, কণী ভাজিলোঁ আৰু এনেকুৱাকৈয়ে আমি পন্তা ভাত খালোঁ ৰাতিপুৱা। দুপৰীয়াৰ কাৰণে ভাবিছোঁ কিবা এটা কৰোঁ। ভাতো বনাম, কিন্তু মানে এতিয়া সদ্যহতে 12:00-1টামান বজাত মানে অলপমান পিঠাগুড়ি পিঠা বনাওঁ। আপোনালোকে চাব বুলি আশা কৰিছোঁ। এয়া চাওক, টিপটৰ মুখত দিয়া পিঠা। আৰু এইটো সকলোৱে সানিব জানে। ইয়াতে অকণমান মই পানী সাঁঠিছোঁ। পানী সাঁঠি এইটো অলপ সেমেকাৰ নিচিনা কৰি লৈছোঁ। সেমেকাৰ নিচিনা কৰি লৈ উঠাৰ পাছত ইয়াতে এনেকুৱাকৈ দিব লাগে। আৰু এয়া এইটো গেছত মানে পূৰা পানীটো উতলি আছে। আৰু এয়া চাওকচোন, এইটো মানে কি হৈছে, এইটো টিপটৰ মুখটো বন্ধ কৰি দিব লাগে। আৰু টিপটৰ মুখটো যেতিয়া বন্ধ কৰি দিয়া যায়, তেতিয়া মানে ভাপটো নোহোৱা হৈ যায়। নোহোৱা হৈ গ'লে ইয়াতে সম্পূৰ্ণ ভাপটো লাগে, তেতিয়া সোনকালে হৈ যায়। আৰু এয়া এইটো হওঁ হৈছে, মানে বহুত গৰম। কোনোবা ছাইডেদি ভাপটো আহে নেকি, গৰম পায়। খৰাহি পালোঁ, কিন্তু মজিয়াৰ অৱস্থা দেখা পাই মোৰ একদম গৰম উঠি গৈছে। ইফালে গৰম। আৰু এতিয়া কি কৰিম, আৰু উপায় নাই, যিহেতু এইখিনি চাফা কৰিবই লাগিব। গতিকে মই এতিয়া হাতত টঙালি বান্ধি, কঁকালত গামোচা বান্ধি, কঁকালত টঙালি বান্ধি এইখিনি অলপ চাফা চুফা কৰাত লাগি যাওঁ। যিহেতু কম সময়হে ইয়াতে থাকিম, মানে 1:30-2:00-2:30মান বজাত যোৱা কথা আছে আকৌ ঘূৰি। গতিকে জলদি এইবিলাক কৰোঁ। পানীও বহুত বেছি নাই, বাল্টিটোৰ পূৰা ঘাটি বেছিখিনি শেষ হৈছে আৰু সেইদিনাখনে। তাৰপিছতে আৰু কঠকেইটা ধুব আছে।